উজান বজাৰ হত্যাকাণ্ডৰ লগত জড়িত সন্দেহত তিনিজনক জেৰা অব্যাহত ৰাখিছে নিহত কিশোৰীগৰাকীৰ জেঠায়েকৰ পুত্ৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে জেঠায়েকৰ পুত্ৰ আৰু এজন বন্ধুকো জেৰা কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডত সংঘটিত হোৱা ভাড়াঘৰৰ ভাৰতীয় এজনকো জেৰা কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাক লৈ এতিয়াও ৰহস্য আঁতৰা নাই উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ মোবাইল ফোনটো আউট অফ ৰেঞ্জত এতিয়াও কিশোৰীগৰাকীৰ মোবাইল নেটৱৰ্ক দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে 11 বজাত পিতৃয়ে ফোন কৰিছিল কিশোৰীগৰাকীক আৰু সেই সময়ত জেঠায়েকৰ পুত্ৰই ফোন ধৰিছিল কিশোৰীগৰাকীৰ পিতৃৰ সৈতে কথা পাতিছিল আৰু সেই সময়ত কিশোৰীগৰাকী বাথৰুমত থকা বুলি উল্লেখ কৰিছিল জেঠায়েকৰ পুত্ৰই আমি যাব বিচাৰিছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ হাতত থকা অধিক তথ্যৰ বাবে চক এই মুহূৰ্তত লতাশিল আৰক্ষীত পিতৃ আৰু মাতৃ কিশোৰীগৰাকীৰ উপস্থিত হৈছে আৰু তেখেতসকলক এই মুহূৰ্তত সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰা যিখিনি তদন্ত সেই তদন্তৰ ইতিমধ্যে ক্লুসমূহ হয়তো পৰিয়ালৰ লোকক অৱগত কৰাব আৰু ইতিমধ্যে পৰিয়ালৰ লোকে আমাৰ সৈতে যিখিনি ভাষ্য আগবঢ়াইছে আমাৰ সন্মুখত সেই ভাষ্যৰ সন্মুখত ইতিমধ্যে বহু কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যিবোৰ তথ্যৰ ভিত্তিত হয়তো আৰক্ষীৰ তদন্ত আগবঢ়াই লৈ যোৱাত বা দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ যিখিনি তদন্ত সেই তদন্ত হয়তো ক্ষিপ্ৰতৰ হ'ব কাৰণ যিহেতুকে ইতিমধ্যে আশিক গুপ্তা নামৰ যিগৰাকী সম্বন্ধীয় তেখেতসকলৰ ভাতৃ বা ভগ্নীৰ মাজত থকা এটা সম্পৰ্ক বা যি কাৰণে গৃহত আছিলে আজি 25 দিন ধৰি বিগত সময়ছোৱাত কিন্তু যোৱাকালি হঠাৎ আশিকৰ সলনি হৈছিল দেহৰ স্বৰূপ অইন দিনাখনৰ দৰে যোৱাকালিও ব্ৰেকফাষ্ট আনিবলৈকে তেখেতৰ পিতৃ মাতৃৰ থকা যিখন দোকান সেই ৰেষ্টুৰালৈকে গৈছিলে আৰু ৰেষ্টুৰালৈকে আনিবলৈ যোৱা সময়ছোৱাতেই অনুষ্ঠিত হৈছিলে যে 11:30 বজাত যেতিয়া উপস্থিত হৈছিলে সেই সময়ছোৱাতে তেখেতৰ পিতৃ মাতৃয়ে যেতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি পঠাইছিলে নিজ কন্যালৈ তেতিয়াই অনুষ্ঠিত হৈছিলে তেতিয়া আনিবলৈ মান্তি হোৱা নাছিলে আৰু এটা বিষাদ ভাৱপূৰ্ণ এটা পৰিৱেশ এটা দেখিবলৈ পাইছিলে মুখৰ অৱয়ব সলনি হৈছিলে আৰু তেনেকেবোৰ দৃশ্য পৰিলক্ষিত হৈছিলে আৰু তাৰ কিছু সময় পিছতে এই অঘটনটো পৰিলক্ষিত হৈছিলে গতিকে এনেকুৱা ধৰণৰ এটা ইতিমধ্যে ক্লু লাভ কৰিছে আৰু তাৰ পিছতেই আশিক গুপ্তাৰ দেহৰ এটা আঙুলিত ইতিমধ্যে আঘাতৰ চিন পৰিলক্ষিত হৈছিলে যি যোৱাকালি তাৰ এটা দিন পূৰ্বে যেতিয়া তেখেতসকলে একেলগে আহাৰ গ্ৰহণ কৰিছিলে সেই সময়ত দেহত কোনো ধৰণৰ আঘাতৰ চিন নাছিলে অৰ্থাৎ যোৱাকালি দিনৰ ভাগত তেখেতৰ আঙুলি এটাত আঘাতৰ চিন লাভ কৰিছে আৰু যি সময়ত পিতৃয়ে ফোন কৰিছিলে নিজ কন্যালৈ আৰু সেই সময়ছোৱাতেই কন্যাৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনটো ৰিচিভ কৰিছিলে আশিক গুপ্তাই ৰিচিভ কৰিছিলে আৰু ৰিচিভ কৰাৰ পিছতে তেখেতৰ কন্যা বাথৰুমত থকা বুলি কোৱা হৈছিলে অথচ বাথৰুমত যোৱা বুলি কোৱাৰ পিছতো কিন্তু যোৱাকালি শেষ শৰীৰ যেতিয়া তেখেতসকলে প্ৰত্যক্ষ কৰিছিলে সেই শৰীৰত কিন্তু পূৰ্বৰ এটা দিন পূৰ্বেই পৰিধান কৰাই সাজ পোছাক আছিলে অৰ্থাৎ এনে কেতবোৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰু যিটো মোবাইল ফোন ব্যৱহাৰ কৰিছিলে সেই মোবাইল ফোনটো এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই আৰু কেনে কেতবোৰ ইতিমধ্যে তথ্য লাভ কৰিছে সন্দেহ কৰা হৈছে যে আশিক গুপ্তাই আচলতে অন্যান্য কোনো সহপাঠীক ইয়াত এই ঘটনা সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰিছিলে নেকি আচলতে কি এয়া ডাঙৰ প্ৰশ্ন কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে কি কাৰণত ভাতৃ ভগ্নীৰ থকা এই সম্পৰ্ক এটাৰ ক্ষেত্ৰত কি ধৰণে আচলতে এনে চৰমপন্থা বা এনেকুৱা ধৰণৰ সিদ্ধান্ত যদি হয় আৰক্ষীৰ যদি তদন্তত সেয়া স্পষ্ট হয় তেতিয়াহ'লে কিদৰে সম্ভৱ হ'ল বা আচলতে কিয় ভাবিবলৈ বাধ্য হ'ল বা কিয় আচলতে এই ঘটনা সংঘটিত কৰিলে এই বিষয় কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই বা পৰিয়ালৰ লোকেও আনকি এই মুহূৰ্তলৈকে যথেষ্ট কেতবোৰ তথ্য কেতবোৰ ইংগিত বা এই মুহূৰ্তত পোহৰলৈ আহিছে যদিও বিশ্বাস কৰিব পৰা হোৱা নাই বা এনে যদি ঘটনা হয় তেতিয়াহ'লে তেখেতসকলৰ মাজত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ পূৰ্বতে খাম খেয়ালি বা কোনো ধৰণৰ সংঘাত কোনো ধৰণৰ আচলতে সন্দেহ এই মুহূৰ্তলৈকে কৰিব পৰা হোৱা নাই বুলি পৰিয়ালৰ লোকে অভিহিত কৰা হৈছে গতিকে সকলোবোৰ এই মুহূৰ্তত আৰক্ষীৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰিব আৰক্ষীৰ তদন্তই আচলতে কোনবোৰ দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আৰক্ষীৰ পৰিয়ালৰ লোকে দাঙি ধৰা এইসমূহ ক্লুৰ ভিত্তিত কিদৰে তদন্ত আগবঢ়াব বা আৰক্ষী ইয়াক দোষী সাব্যস্ত কৰিবৰ কাৰণে আৰক্ষীয়ে সম্পূৰ্ণ আচলতে তথ্যসমূহ কোনবোৰ দিশ চোৱা চিতা কৰিব সেয়া হয়তো সময়ত লক্ষণীয় হৈ পৰিব যিহেতুকে আজি মৰণোত্তৰ পৰীক্ষা কৰা হ'ব গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈকে নিশ্চিতভাৱে এটা বা দুটা দিনৰ অপেক্ষা কৰিব লাগিব গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো বহুখিনি তথ্য পোহৰলৈ আহিব একেদৰে ফৰেনচিকত ইতিমধ্যে নমুনা প্ৰেৰণ কৰা হৈছে আৰু সেই নমুনাৰ ভিত্তিত আচলতে সেইসমূহৰ ক্ষেত্ৰত কিসমূহ তথ্য লাভ কৰে সেয়াও নিশ্চিতভাৱে ৰহস্যজনক হ'ব সেয়াও হয়তো গুৰুত্বপূৰ্ণ হ'ব গতিকে কেইবাটাও দিশ এই মুহূৰ্তত সাঙুৰ খাই আছে ৰহস্যই এই মুহূৰ্তলৈকে ভেদ হোৱা নাই মাত্ৰ ইংগিত তথা ক্লু কেইটামান লাভ কৰা হৈছে যি ক্লুসমূহ আৰক্ষী পৃথকভাৱে আৰক্ষীয়ে লাভ কৰি
কৰিছে আৰু আমাৰ হাতত যিসমূহ ক্লু আছে সেইসমূহ ক্লু ভিত্তিত ইতিমধ্যে সেইখিনি তথ্য পোহৰলৈ আহিছে আৰু যিখিনি তথ্যৰ ভিত্তিত পৰিয়াল তথা অন্যান্য যিসকল ওচৰ চুবুৰীয়া লোক আছিলে সেইসকল লোকে এই মুহূৰ্তত অভিযোগৰ আঙুলিসমূহ উঠাইছে একেদৰে অভিযোগৰ আঙুলি উঠাইছে যে সুৰা তথা নিচাযুক্ত সামগ্ৰী সেৱন কৰে আশিক গুপ্তাই আৰু বিগত প্ৰায় এমাহমান পূৰ্বে পৰিয়ালৰ লোকৰ পৰাও আনকি ৫ লাখ টকাৰ চুৰি কাৰ্য সংঘটিত কৰা বুলিও ইতিমধ্যে অভিযোগ উঠিছে আৰু যাৰ কাৰণে চৰিত্ৰৰ সংশোধন হোৱা গতিকে তেখেতৰ মাহীয়েকৰ গৃহত অৰ্থাৎ যোৱাকালি য'ত আচলতে ঘটনাটো সংঘটিত হৈছে সেই পৰিয়ালটোৰ গৃহত আশিক গুপ্তাক ৰখা হৈছিলে গতিকে ক'ব পাৰি যে এইখিনি সময়তে যে পূৰ্বৰে তেনেকুৱা ধৰণৰ যদি এটা কুচৰিত্ৰ আছিলে গতিকে সেই চৰিত্ৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিবলৈও হয়তো কুণ্ঠাবোধ কৰা হোৱা নাছিলে নেকি আশিকে সেয়াও কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন গতিকে এই সকলোবোৰ দিশ সময়ত হয়তো চালিজাৰি চাই আৰক্ষীয়ে কোনবোৰ দিশত তদন্তই আচলতে গতি কৰে সেয়াও হয়তো উপলক্ষণীয় হৈ পৰিব কিন্তু এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকে কোনো তেনেকুৱা ব্যক্তিক এই মুহূৰ্তত অভিহিত কৰিব পৰা হোৱা নাই বা পৰিয়ালৰ লোকে মাথোন ইংগিতসমূহ প্ৰদান কৰা হৈছে ক্লুসমূহ প্ৰদান কৰা হৈছে কোনবোৰ দিশত তেখেতসকলৰ এই মুহূৰ্তত মনত খুদুৱাইছে সেইসমূহ কথা উল্লেখ কৰিছে কিন্তু কোনো তেনে স্পষ্টকৈ ব্যক্তিৰ নাম ল'বলৈ তেখেতসকলে ইচ্ছুক হোৱা নাই যে তেনেকুৱা কোনো ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিব পাৰে বুলি হয় নিশ্চয়কৈ যেহেতু জেঠাইকৰ পুত্ৰ আশিস গুপ্তাক জেৰা কৰি থকা হৈছে লগতে ভাৰতীয় এজনক হয়তো বন্ধু হ'ব পাৰে সহপাঠী হ'ব পাৰে আৰু এগৰাকী বন্ধুকো জেৰা কৰি থকা হৈছে গতিকে সেই তেওঁলোকে আৰক্ষীৰ ওচৰত কিবা কৈছে নেকি যে সেই সময়ত সেই ঘটনাৰ দিনাখন বা সেই দিনটোত কিশোৰীগৰাকীক লগ পাইছিলে নে বা তেওঁলোকৰ সৈতে কথা বতৰা হৈছিলে নেকি বা আশিস গুপ্তাক দেখিছিলে নেকি ঘৰত থকা বা তেনেকুৱা ধৰণৰ কোনো কিবা কথা উল্লেখ কৰিছে নেকি চাওক এই মুহূৰ্তত তিনিগৰাকী লোকক জেৰা চলাই থকা হৈছে প্ৰথমগৰাকী হৈছে জেঠায়েকৰ পুত্ৰ আৰু যিগৰাকী জেঠায়েকৰ পুত্ৰই বিগত প্ৰায় ২৫ দিন ধৰি সেই পৰিয়ালটোত বসবাস কৰি আছিলে আৰু তাৰপিছত এগৰাকী ভাড়াতীয়া য'ত আচলতে ভাড়াতীয়া হিচাপে তেখেতসকলে বসবাস কৰি আহে সেই ভাড়াতীয়া বাসগৃহতে তেখেতৰ তলৰ গৃহত থকা এগৰাকী লোক আৰু আন এগৰাকী হৈছে জিতু দাস যিগৰাকী হৈছে আশিক গুপ্তাৰ সহপাঠী তথা সম্বন্ধীয় এজন বন্ধু গতিকে তেনে তিনিগৰাকী লোকক এই মুহূৰ্তত জেৰা চলোৱা হৈছে যোৱাকালি দিনৰ সময়ছোৱাত আচলতে আশিক গুপ্তা ক'ৰ পৰা ক'লৈকে গৈছিলে কিমান সময়ত যোগাযোগ হৈছিলে জিতুৰ লগত সেই দিশটো পৰ্যবেক্ষণ কৰা হৈছিলে যিটো মোবাইল ফোন কিশোৰীগৰাকী ব্যৱহাৰ কৰিছিলে সেই মোবাইলটোৱে প্ৰকৃততে ব্যৱহাৰ কৰা জৰিয়তে তেখেতৰ সহপাঠীক সেই কক্ষলৈকে মাতি দিয়া হৈছিলে নেকি যাৰ ফলস্বৰূপে এই ঘটনাত এজন বা দুজন বা তাৰে অধিক লোক জড়িত থকাৰ সন্দেহৰ অৱকাশ আছে গতিকে এই সকলোবোৰ দিশৰ সাঙুৰি এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত চলাই আছে মাথোন এই মুহূৰ্তলৈকে তিনিগৰাকী লোকৰ বিৰুদ্ধে যিখিনি অভিযোগ আহিছে বা যিখিনি আৰক্ষীয়ে তথ্য লাভ কৰিছে তাৰ ভিত্তিত তেখেতসকলে জেৰা অব্যাহত ৰাখিছে হয়তো কিছু সময় পিছতে এই ঘটনাৰ দৃশ্যপট হয়তো সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰিয়ালৰ লোকে সম্পূৰ্ণ আশাবাদী যে আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাৰ উচিত তদন্ত কৰি স্পষ্টভাৱে দোষীক কাৰায়ত্ব কৰিবলৈ সক্ষম হ'ব হয় বলেন ধন্যবাদ জনাইছো চাই থাকক মিড ডে 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত